নৈতিকতাটোতো এছেম্বলিত আমি দেখা পাইছোঁ বিজেপি কেনেকৈ মানে হাড় গৰুৰ নিচিনাকৈ ইফালে সিফালে চোচা লৈ ফুৰিছে। আমাৰতো ভাগ্য ভাল যে আমি মানে এইবিলাকৰ পৰা মুক্ত হ'লোঁ। এতিয়া মোৰ দিলীপ শইকীয়ালৈ বেয়া লাগিছে, এইবিলাকত আৰু কিমান দিন লাগি থাকিব লাগিব। মুখ্যমন্ত্ৰীৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে নেকি দিলীপ শইকীয়া? কাৰণ কি এই যে বিজেপি আৰু সংঘৰ আদৰ্শৰ লগত গভৰ্ণৰ লগত মুখ্যমন্ত্ৰীৰ আদৰ্শৰ এক সংঘাত হ'ব নেকি বৰ্তমান? কাৰণ কি মুখ্যমন্ত্ৰীৰ পৰ্যায়ত যিকেইজন মানুহ আছে তেওঁলোকৰ যি আদৰ্শ আৰু বৰ্তমান পুৰণি বিজেপিক লৈ দিলীপ শইকীয়া যি ধৰণৰ আগবাঢ়ি গৈ আছে, কি বুলি ভাবে? সৰ্বানন্দ সোণোৱালৰ পাছত এতিয়া দিলীপ শইকীয়া প্ৰত্যাহ্বান নেকি? এইটো আপোনালোকে মোৰ পৰা এনেই শুনিব বিচাৰিছে। আপোনালোকে চব জানেও, চব বুজিও পায়। এজনে কয় হিৰণ গোহাঁই ক'ৰ পৰা টপকিলে, আৰু সভাপতিয়ে কি বুলি কয় যে হিৰণ গোহাঁই ছাৰ আমাৰ নমস্য। এজনে কয় ক্ৰছ কাৰেণ্ট বেয়া, আৰু আমাৰ দিলীপ শইকীয়াই কয় কি যে ক্ৰছ কাৰেণ্ট আমাৰ গণতন্ত্ৰৰ কাৰণে ভাল। এতিয়া দাদা ব্ৰিগেডৰ মানুহক চৌকছ কৰি দিলে। নুমল মমিনতো সাহস নহ'ল। যদি নুমল মমিনে উপাধ্যক্ষ আসনৰ পৰা এটা একশ্যন ল'লেহেঁতেন, নুমল মমিনে ভাবিলে মোৰ চকী যাব, কিন্তু দিলীপ শইকীয়াটো চকীৰ কথা চিন্তা কৰা নাই, দলৰ কথা চিন্তা কৰিছে। ৰাজেন গোহাঁইকতো মই দেখিছোঁ নত শিৰে প্ৰণিপাত জনাইছে, যাক মুখ্যমন্ত্ৰীয়ে গতিয়াই উলিয়াই দিবলৈ বাহিৰে গ'ল। জয়ন্ত মল্ল বৰুৱাই কৈছিলে ৰাজেন গোহাঁই যদি বিজেপি অফিচলৈ আহে কোবাই দিব লাগে, আৰু নতুন সভাপতিয়ে নত শিৰে প্ৰণিপাত ইয়াত আৰু আপোনালোকে বাকীখিনি ব্যাখ্যা কৰিলোঁ। আৰে মই কিয় ক'ব লাগে? মই ক'লে ক'ব যে ভূপেন বৰাই ক'বই। মই আপোনালোকক কেইটামান পইণ্ট দি দিছোঁ। ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপি অফিচলৈ আহিবৰ কাৰণে ভয় খাই আছিলে, কাৰণ জয়ন্ত মল্লই কৈছিলে নাই যে আহিলে কোবাব লাগে, ধৰ্ণা হৈছিলে। আৰু দিলীপ শইকীয়া সোণোৱালে CM যাওঁতেও মই ভিডিঅ'টো চাইছোঁ। CM যাওঁতে তেওঁ বুকু ফিনাই ৱেলকাম কৰিছে, ৰাজেন গোহাঁই যাওঁতে কিন্তু এনেকৈ কৰিছে। আপুনি বুজি লওক, ফটোৱে কথা কয়।